हजारों साल पहले 3 दोस्तों के खुराफाती दिमाग में एक आइडिया आया और उन लोगों ने सोचा कि क्यों ना एक यूट्यूब चैनल खोला जाए और तब से ये लोग बन गया ब्लॉगर टायरो। तो चलो उन लोगों के ही फर्स्ट ब्लॉग को रिएक्ट करते हैं। हेलो एवरीवन, वेलकम बैक टू माय यूट्यूब चैनल एंड आई एम इन आसाम राइट नाउ। और तो এতিয়া মই আছো মোৰ এজনী सबतके ভাল ফ্ৰেণ্ডৰ ঘৰত। হিয়াৰ ইজ মাই ফ্ৰেণ্ড বৰ্ষা। हेलो बर्षा। हाय। আমি মানে আগতেও ইউটিউবার আছিলো, আমি মানে প্ৰথমৰ পৰা ব্লগাৰ আছিলো আৰু মানে সেইটো একাউণ্ট মানে আমাৰ মানে কি হৈ গ'ল কৈ দিয়া বৰ্ষা। মানে হেতু একাউণ্ট এনেকুৱা হ'ল ন যে আমাৰ ডিগ্ৰী কমপ্লিট হ'ল, তো আমি লগ নোপোৱা হ'লো, তো মানে হেতু একাউণ্ট তেনেকে বন্ধ হৈ গ'ল আৰু এতিয়া মানে সবে এক্সট্ৰা মানে প্ৰথমতে আমি একেলগে 3জনী গ্ৰ' কৰিছিলো। এইডোখৰতে মই এজনী মানুহ বহাই দিম, সেইজনী মানে এজনী হয় আমাৰ লগৰ, তাই আজি আমাৰ লগত আহিব নোৱাৰিলে। তো মানে আমি 3জনী আগতে ব্লগ বনাইছিলো আৰু এতিয়া আমি ডিগ্ৰী কমপ্লিট কৰাৰ পাছত আমি মানে 3জনী বেলেগ বেলেগ জেগাত থাকো ন, এতিয়া আমি 3জনী ইণ্ডিভিজুৱেল ব্লগাৰ হলো। মিনি ব্লগাৰ, ট্ৰেভেল ব্লগাৰ আৰু ৰিয়েল ব্লগাৰ। তো মানে আজি আমি কি কৰিম, আমাৰ যোনটো ফাৰ্ষ্ট ব্লগ আছিল সেইটো আমি ৰিয়েক্ট কৰিম কেনেকৈ মানে আমি মানে যেতিয়া ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলো তেতিয়া মানে আমাৰ কি আছিলে থাৰ্ড চেম আছিলে, আমাৰ ফৰ্থ চেমৰ ফাৰ্ষ্ট ক্লাছ আছিলে। তাৰ আগতে মানে কৰোণা বহুত হৈছিলে, তো আমাৰ কলেজ বন্ধ আছিলে বহুত দিন। তাৰপিছত আমি ভাবিলো যে পিঞ্চি এটা ফোন ল'লে ধুনীয়া, তাৰপিছত আমি ভাবিলো যে এটা ইউটিউব চেনেল খুলিব লাগে আৰু খুলি পিনি মানে ভিডিঅ' বনাব লাগে। তো আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো কেনেকুৱা আছিলে, আমি ৰিয়েক্ট কৰো, ৰোষ্ট কৰো। তো আমি এতিয়া লগাম। মোৰ এই চুলি চুই থকা অভ্যাসটো তেতিয়া পাই আছিলে, মই তেতিয়া পাই চুলি চুই চুইয়ে কৈ আছো আৰু এতিয়া মানে দেখিবলৈ অকমান বেলেগ হৈ গলো, তেতিয়া বেলেগ আছিলো। তো আমি পিছৰ ডোখৰ চাওঁ ৰ'ব কেনেকুৱা আছিলে আমাৰ। এখন আমাৰ কলেজ আছিলে, কলেজ। তো এফালে আছে আমাৰ কমন ৰুম, এফালে আছে কেণ্টিন, এফালে আহি থাকে ছোৱালীবোৰ। কেনেকুৱা লাগিছে চাই পিনি? বহুত মানে কি হয় নষ্টালজিক হৈ গৈছে মানে। আমি কলেজখন মানে ইমানেই পিটপিটাই ঘূৰি ফুৰো, মানে আমাৰ নিচিনা কোনো ঘূৰা মানুহে নাই বেছিকে। মানে 3টা মানে পিচ আছিলো সঁচা কথা কবলৈ গলে কলেজৰ আটাইতকৈ চাগে পাগল আমি কৰা মানুহকেইটা আমি আছিলো। মানে মানুহে বহুত কয়ো এহেঁতি হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এই 3জনী মানে গোটেই ফিল্ডত চেণ্ডেল এণ্ডেল কৰি পিটপিটা দৌৰি ফুৰে বুলি। তো ক'ব পাৰে মানে আমি ইউটিউবাৰ যে ব্লগাৰ। আমি গৈ আছো আমি এখন সায়েন্স ৰুম ওলাইছো, যি আমি মানে আৰ্টছৰ ষ্টুডেণ্ট হয়। চবে চিনি পায়, আমি গৈ আছো। অলপ স্পীড, পাছত মই স্পীড কৰি দিম। সেইটো ক্লাছত আমি হেৰি হৈছিলে বহুত ভয় পালো, মোৰ লগত থাকি ষ্ট্ৰং হৈছে আৰু বেয়া লাগিছে মোৰ। তাই একেবাৰে ইমোচনেল হৈ গৈছে চাই পিনি। এইফালে হোষ্টেল আছে আমাৰ। ফাইনেল ইয়াত পালোহি। তো পোৱাৰ পাছত ইয়াতে বহুত ভয় কৰিছে, ফাৰ্ষ্ট ব্লগ ন আমাৰ ইয়াতে পहुঁচতে এখন আমাৰ কলেজ। তো লজিক বিচাৰিছানে? অদ্ভুত বস্তু দেখিলে, ছাগলজনী ডিঙিত আছে কিবা এটা অদ্ভুত টুকুৰা, ঠিক তাই এই লগত মই
ফাৰ্ষ্ট ব্লগ আৰু এতিয়া আমি ইমানে বেছি ভিউ পাইছিলো যে ইমানে বেছি ভিউজ পাইছিলো ইমানে বেছি ভিউজ পাইছিলো যে নেক্সট ভিডিঅ'ত আমাক মানুহে উৰাই ৰিপৰ্ট মাৰিছে আচলতে আমাৰ কাজিয়া হৈছিলে দেই কেইটামানৰ লগত হেৰি আমাৰ গোটেই মানে চেনেলটো আৰু আমাৰ ভিডিঅ'টো ৰিপৰ্ট মাৰি দিছিলে হালামে কেইটা নহয় সেইকেইটা মানে ইমানে পাখণ্ড মানুহ আছিলে আমাক ফিল্ডত মাৰিবলৈ আহিছিলে জঘন্য অপৰাধী হয় আকৌ মোক কয় এইটো চেনেলৰ ৰিপৰ্ট উৰাই আকৌ ৰিপৰ্ট মাৰি এইবাৰ কিন্তু একদম ভালছে দিম আৰু এইবাৰ মানে ৰিপৰ্ট মাৰিলে আমি সিহঁতক কাটিয়ে দিম মানে কান্দি গৈছো ইমান ইমচনেল হৈ গৈছো কলেজৰ কথা মনত পৰি মোক ভাল লাগিছিলে মোৰ মানে হাঁহিলে কন্দাৰ অলপ হেৰি আছে তো আমাৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইফালৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ সেই তিনিজনী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা দেই মই মানে চেনেলটো লগৰকে কেতিয়াও নেদেখাওঁ যোনে দেখা দেখিব আৰু মই শ্বেয়াৰে নকৰো তো মানে তাইৰ ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাইৰ ৰিলৰ আপোনালোকে মুভ চুপ দেখিবলৈ পাব তাৰপিছতে আমাৰ সেই পিটিভি চেনেলটো ছাবস্ক্ৰাইব কৰিব কেতিয়াবা একেলগ পালে নাজানো কোনটো জনমত হয় ইয়াত একেজনী লগ পোৱাটো পচিবল হয় নে নহয় কাৰণ এয়া দেখিছেই নহয় আজি লগ কৰিবলৈ লৈছিলো কিন্তু তাই নাই সেয়াই আৰু